পাকা বেতবাৰী সমষ্টিৰ ৰাইজক কৈ আছো, যদি পাকা বেতবাৰী সমষ্টিৰ উন্নয়ন কৰিব বিচাৰে তেনেহলে মীনাক্ষী ৰহমানক ভোট দিয়ক। ময়ো ৰিকুৱেষ্ট কৰিম আপোনালোকে মীনাক্ষী ৰহমান ডাঙৰীয়ানীক ভোট দিয়ক। পাকা বেতবাৰী ৰাইজক বিনম্ৰ অনুৰোধ কৰিম, আগন্ত নিৰ্বাচনত আপোনালোকে সকলোৱে মিলি মীনাক্ষী ৰহমান ডাঙৰীয়ানীক সকলোৱে বিপুল ভোটত জয় কৰাব। কাৰণ এইজন মহিলাগৰাকী, এইজন জননেত্ৰী আপোনালোকৰ হৈ কাম কৰিব, আপোনাৰ সমষ্টিৰ উন্নয়ন কৰিব, আপোনাৰ সমষ্টিৰ সমস্যা আছে সেইবোৰ সমস্যা তেখেতে উত্থাপন কৰিব, তেখেতে সমাধানৰ চেষ্টা কৰিব আৰু আপোনালোকে সকলোৱে বিপুল ভোটত কিন্তু জয়ী কৰাবই লাগিব। ডেভেলপ যদি আপুনি বিচাৰিছে, পৰিৱৰ্তন যদি বিচাৰিছে, উন্নয়ন যদি বিচাৰিছে, তেনেহলে পাকা বেতবাৰী ৰাইজে সকলোৱে মিলি মীনাক্ষী ৰহমান ডাঙৰীয়ানীক বিপুল ভোটত জয়ী কৰাব। আপোনালোকে চাওক, বৰ্তমান সময়ত যে জাকিৰ হুছেইন চিকদাৰে বৰ্তমান এনেকুৱা লুণ্ঠন চলাইছে, সমষ্টিৰ ভিতৰত এনেকুৱা ভাৱে তেখেতে কাম কৰিছে, যিটো কাম লৈ সমষ্টিবাসী ৰাইজে অসন্তুষ্টিত হৈ আছে, ক্ষোভিত হৈ আছে। বৰ্তমান তেখেতক বিদায় দিবলৈ সাজু হৈছে আৰু যি জনপ্ৰিয়তা মীনাক্ষী ৰহমান ডাঙৰীয়ানীৰ প্ৰতিখন ঘৰে ঘৰে তেখেতৰ নাম, তেখেতক মানুহে মৰম ভাল পোৱা আঁকোৱালি লৈছে। আজি তেখেতে পাকা বেতবাৰী ৰাইজৰ হৃদয়ত জেগা কৰিব পাৰিছে। আজি যিখিনি মানুহক প্ৰতিশ্ৰুতি দিছে, যিখিনি কাম কৰিবলৈ মানুহক আশ্বাস দিছে, সেইখিনি কাম কৰিব বুলি আপোনালোকে এই মহিলাগৰাকী, এই জননেত্ৰীক আপোনালোকে সকলোৱে মিলি আগন্ত নিৰ্বাচনত বিপুল ভোটেৰে জয়ী কৰাব আৰু আপোনালোকৰ সমষ্টিৰ পৰিৱৰ্তন হ'ব। পাকা বেতবাৰী ৰাইজে যাতে কংগ্ৰেছক এইবাৰ সাৱধান, এটা ভোট যাতে ল'ব নোৱাৰে। কাৰণ আপোনালোকক মিছা প্ৰতিশ্ৰুতি দি কাম কৰিবলৈ আশ্বাস দি আজিলৈকে কি কাম কৰিছে জাকিৰ হুছেইন চিকদাৰে, আপোনালোকে নিজে কমেন্টত জনাব যে কিমানখিনি কাম কৰিছে। মই যিমানখিনি জানিব পাৰিছো, পাকা বেতবাৰী ৰাইজে সকলোৱে মীনাক্ষী ৰহমান ডাঙৰীয়ানীক বিচাৰিছে।